LibreOffice Writer-ত টেক্সট টাইপিং আৰু বেছিক ফৰমেটিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম। আমি এই প্ৰশিক্ষণত তলত দিয়াখিনি শিকিম: ৰাইটাৰত টেক্সট এলাইনিং কৰা, বুলেট আৰু নাম্বাৰিং, ৰাইটাৰৰ কাট, কপি আৰু পেষ্ট অপশ্যন, বোল্ড, আণ্ডাৰলাইন আৰু ইটালিক্স অপশ্যন, ফন্ট নাম, ফন্ট সাইজ, ফন্ট কালাৰ। সাধাৰণভাৱে লিখা ডকুমেন্টৰ তুলনাত এইবোৰ সুবিধা প্ৰয়োগ কৰা ডকুমেন্ট পঢ়িবৰ বাবে বেছি আকৰ্ষণীয় আৰু সহজ হৈ পৰে। ইয়াত আমি আমাৰ অপাৰেটিং সিস্টেম হিচাপে GNU Linux আৰু LibreOffice Suite ভাৰ্চন 334 ব্যৱহাৰ কৰিছো। আমি প্ৰথমতে ৰাইটাৰত টেক্সট এলাইন কৰাৰ বিষয়ে শিকিম। আপুনি ৰাইটাৰত আপোনাৰ পছন্দ অনুসৰি এটা নতুন ডকুমেন্ট খুলিব পাৰে আৰু এই সুবিধাবোৰ প্ৰয়োগ কৰিব পাৰে। আমি যিহেতু আমাৰ শেহতীয়া প্ৰশিক্ষণত resume.odt নামৰ ফাইল এটা তৈয়াৰ কৰিছিলো, এতিয়া সেই ফাইলটো খুলিম। আমি আগতে resume শব্দটো টাইপ কৰিছিলো আৰু ইয়াক পৃষ্ঠাৰ মাজত এলাইন কৰি থৈছিলো। গতিকে শব্দটো সিলেক্ট কৰি এলাইন leftত ক্লিক কৰো। আপুনি দেখা পাব যে resume শব্দটো লেফ্ট এলাইন হৈ যাব, অৰ্থাৎ এইটো ডকুমেন্ট পৃষ্ঠাৰ বাওঁফালৰ মাৰ্জিনৰ কাষলৈ গুচি যাব। আমি যদি এলাইন ৰাইটত ক্লিক কৰো, আপুনি দেখা পাব যে resume শব্দটো পৃষ্ঠাৰ সোঁফাললৈ এলাইনড হ'ব। আমি যদি justified ক্লিক কৰো, তেতিয়া resume শব্দটো পৃষ্ঠাৰ বাওঁ মাৰ্জিন আৰু সোঁ মাৰ্জিনৰ মাজত সমভাৱে এলাইনড হ'ব। লেখাৰ এটা শাৰী বা এটা পেৰাগ্ৰাফৰ ক্ষেত্ৰত এই সুবিধাটো সহজভাৱে বুজিব পৰা হয়। এইটো আনডু কৰো আহক। বেলেগ বেলেগ পইণ্ট লিখিবৰ বাবে বুলেট আৰু নাম্বাৰিং ব্যৱহাৰ কৰা হয়। প্ৰত্যেকটো পইণ্ট এটা বুলেট বা সংখ্যাৰে আৰম্ভ হয়। এইদৰে ডকুমেন্টৰ বেলেগ বেলেগ পইণ্ট স্পষ্ট কৰি তুলিব পৰা যায়। প্ৰথমতে মেনুবাৰত থকা ফৰমেট অপশ্যনত ক্লিক কৰি আৰু তাৰ পিছত বুলেটছ এণ্ড নাম্বাৰিঙত ক্লিক কৰি এই সুবিধাটো পাব পৰা যায়। বুলেটছ আৰু নাম্বাৰিং অপশ্যনত ক্লিক কৰাৰ পিছত ওলাই অহা ডায়লগ বাকচটো বেলেগ বেলেগ টেবছৰ ভিতৰত বিভিন্ন ষ্টাইল প্ৰদৰ্শিত হয়, যিবোৰ আপুনি আপোনাৰ ডকুমেন্টত প্ৰয়োগ কৰিব পাৰিব। নাম্বাৰিং অপশ্যনটো সিলেক্ট কৰি একেধৰণে নাম্বাৰিং কৰিব পাৰি আৰু তেতিয়া প্ৰত্যেকটো লাইন এটা নতুন সংখ্যাৰে আৰম্ভ হ'ব। গতিকে নাম্বাৰিং টাইপ ষ্টাইলৰ ভিতৰত থকা দ্বিতীয় ষ্টাইলত ক্লিক কৰো। এতিয়া OK বাটনত ক্লিক কৰক। এতিয়া আপুনি আপোনাৰ প্ৰথম ষ্টেটমেণ্টটো লিখিবলৈ প্ৰস্তুত হ'ল। আহক নেম ৰাবিশ টাইপ কৰো। এতিয়া এটা ষ্টেটমেণ্ট টাইপ কৰাৰ পিছত এণ্টাৰ কীটো দবালে আপুনি দেখিবলৈ পাব যে এটা নতুন বুলেট পইণ্ট বা এটা নতুন ইনক্ৰিমেণ্টেল নাম্বাৰ তৈয়াৰ হৈছে। আপুনি নিৰ্বাচন কৰা ফৰমেটৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি বুলেটৰ অধীনত বুলেট আৰু নাম্বাৰৰ ভিতৰত নাম্বাৰ থাকিব পাৰে। গতিকে আমি resumeত ফাদাৰ্ছ নেম মাহিছ হিচাপে দ্বিতীয় ষ্টেটমেণ্টটো টাইপ কৰিম। পুনৰ এণ্টাৰ কীটো দবাওক আৰু মথাৰ্ছ নেম শ্বেতা টাইপ কৰক। একেধৰণে বেলেগ বেলেগ পইণ্টছ হিচাপে আমি ফাদাৰ্ছ অকুপেশ্যন গভৰ্ণমেণ্ট চাৰ্ভেণ্ট আৰু মথাৰ্ছ অকুপেশ্যন হাউচৱাইফ টাইপ কৰিম। আমি টেব আৰু Shift টেব ব্যৱহাৰ কৰি বুলেটৰ ইণ্ডেন্ট ক্ৰমে বঢ়াব বা কমাব পাৰো। বুলেট আৰু নাম্বাৰিং অপশ্যন বন্ধ কৰিবৰ বাবে প্ৰথমে হাউচৱাইফ শব্দটোৰ পিছত কাৰ্চৰডাল থওক আৰু এণ্টাৰ কীত প্ৰথমে ক্লিক কৰি বুলেটছ এণ্ড নাম্বাৰিং ডায়লগ বক্সৰ নাম্বাৰিং অফ অপশ্যনত ক্লিক কৰক। দেখা পাব যে নতুনকৈ টাইপ কৰা টেক্সটত বুলেট ষ্টাইল অহা নাই। লক্ষ্য কৰক যে আমাৰ ডকুমেন্ট নেম শব্দটো আমি দুবাৰ টাইপ কৰিছো। একেটা লেখা বাৰে বাৰে টাইপ কৰাৰ সলনি ৰাইটাৰত কপি আৰু পেষ্ট অপশ্যন ব্যৱহাৰ কৰিব পাৰো। এইটো কেনেকৈ কৰিব পৰা যায় সেই বিষয়ে শিকো আহক। এতিয়া আমি মথাৰ্ছ নেম টেক্সটৰ পৰা নেম শব্দটো মচিম আৰু কপি আৰু পেষ্ট অপশ্যন ব্যৱহাৰ কৰি নেম শব্দটো পুনৰ লিখিম। ফাদাৰ্ছ নেম টেক্সটত প্ৰথমতে নেম শব্দটো ড্ৰেগিং কৰি সিলেক্ট কৰক। এতিয়া মাউসৰ সোঁ বাটনত ক্লিক কৰক আৰু কপি অপশ্যনত ক্লিক কৰক। মথাৰ্ছ শব্দটোৰ পিছত কাৰ্চৰডাল থওক। আকৌ মাউসৰ সোঁফালে ক্লিক কৰক আৰু পেষ্ট অপশ্যনত ক্লিক কৰক। নেম শব্দটো স্বয়ংক্ৰিয়ভাৱে পেষ্ট হোৱা আমি দেখিবলৈ পাম।
এই অপশনবোৰৰ বাবে শৰ্টকাট কিও আছে কপি কৰিবলৈ Ctrl+C আৰু পেষ্ট কৰিবলৈ Ctrl+V সৰহ পৰিমাণৰ একে লেখা পুনৰাই লিখাৰ ক্ষেত্ৰত এই সুবিধাটো বৰ উপযোগী য'ত গোটেই লেখাখিনি পুনৰাই লিখাৰ প্ৰয়োজন নহয় কাট আৰু পেষ্ট সুবিধা ব্যৱহাৰ ডকুমেন্টৰ এটা টেক্সট এঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰি এতিয়া এইটো কেনেকৈ কৰিব পাৰো চাও আহক প্ৰথমে মথাৰ্ছ শব্দটোৰ পিছত থকা নামে শব্দটো ডিলিট কৰো এই শব্দটো কাট আৰু পেষ্ট কৰিবলৈ প্ৰথমতে ফাদাৰ্ছ নামে স্টেটমেন্টত থকা নামে শব্দটো সিলেক্ট কৰক মাউসত সোঁফালে ক্লিক কৰক আৰু কাট অপশনত ক্লিক কৰক লক্ষ্য কৰক যে ফাদাৰ্ছ শব্দৰ পিছত থকা নামে শব্দটো নোহোৱা হৈ গৈছে অৰ্থাৎ এইটো কাট বা ডিলিট হৈ গৈছে এতিয়া মথাৰ্ছ শব্দটোৰ পিছত কাৰ্সাৰটো থওক আৰু মাউসত সোঁফালে ক্লিক কৰক পেষ্ট অপশনত ক্লিক কৰক দেখা পাব যে এতিয়া শব্দটো মথাৰ্ছ শব্দটোৰ পিছত পেষ্ট হৈছে কাট কৰা শৰ্টকাট কি হৈছে Ctrl+X গতিকে টেক্সটৰ কপি আৰু কাটৰ পাৰ্থক্য হল এই যে কপি অপশনে শব্দক ইয়াৰ পূৰ্বৰ ঠাইত পৰিৱৰ্তন নঘটোৱাকৈ ৰাখি থয় আৰু কাট অপশনে শব্দক ইয়াৰ পূৰ্বৰ ঠাইৰ পৰা সম্পূৰ্ণকৈ মোহাৰি পেলায় আহক নামে শব্দটো ফাদাৰ্ছ শব্দটোৰ পিছত পেষ্ট কৰো আৰু আগবাঢ়ো এডুকেশ্যন ডিটেইলছ হিচাপে এটা নতুন শিৰোনাম টাইপ কৰো ৰাইটাৰৰ বুলেটছ এণ্ড নাম্বাৰিঙৰ বিষয়ে শিকাৰ পিছত আমি এতিয়া যিকোনো টেক্সটৰ ফন্ট নেম আৰু ফন্ট সাইজ কেনেকৈ সলনি কৰিব আৰু প্ৰয়োগ কৰিব পাৰি তাকে শিকিম ওপৰত থকা ফৰমেট টুলবাৰত ফন্ট নেম নামৰ আমাৰ এখন ক্ষেত্ৰ আছে ডিফল্ট হিচাপে ফন্ট নেম লিবাৰেশ্যন চেৰিফ নিৰ্বাচিত হৈ থাকে আপোনাৰ টেক্সটৰ ফন্টৰ ধৰণ নিৰ্বাচন আৰু সলনি কৰিবলৈ ফন্ট নেম ব্যৱহাৰ কৰা হয় উদাহৰণ হিচাপে এডুকেশ্যন ডিটেইলছ শিৰোনামটোত এটা বেলেগ ফন্ট ষ্টাইল আৰু আকাৰ দিও গতিকে প্ৰথমতে এডুকেশ্যন ডিটেইলছ টেক্সটখিনি সিলেক্ট কৰি ফন্ট নেম ফিল্ডৰ তলৰ কাঁড় চিনডালত ক্লিক কৰক আপুনি ড্ৰপ ডাউন মেনুখনত সৰহকৈ ফন্ট নেম অপশ্যন দেখিবলৈ পাব লিবাৰেশ্যন চেন্সৰ সন্ধান কৰক আৰু ইয়াত সহজভাৱে ক্লিক কৰক আপুনি সিলেক্ট কৰা টেক্সটৰ ফন্টটো সলনি হোৱা দেখিব ফন্ট নাম ফিল্ডৰ ওচৰতে ফন্ট সাইজ ফিল্ডটো আছে নামটোৱে কোৱাৰ ধৰণে সিলেক্ট কৰা টেক্সটৰ আকাৰ বা আপুনি টাইপ কৰিব বিচৰা নতুন টেক্সটৰ আকাৰ বঢ়াব বা কমাবলৈ ফন্ট সাইজ ব্যৱহাৰ কৰা হয় গতিকে আমি প্ৰথমতে এডুকেশ্যন ডিটেইলছ টেক্সটখিনি সিলেক্ট কৰিম বৰ্তমানৰ ফন্টৰ আকাৰ 12 দেখুৱাইছে এতিয়া ফন্ট সাইজৰ তলমুৱা কাঁড়ত ক্লিক কৰক আৰু 11ত ক্লিক কৰক আপুনি টেক্সটৰ ফন্ট সাইজটো কমি যোৱা দেখিবলৈ পাব একে ধৰণে ফন্ট সাইজ বৃদ্ধিও কৰিব পাৰি ফন্ট সাইজৰ বিষয়ে শিকাৰ পিছত আমি চাম কেনেকৈ ৰাইটাৰত ফন্ট কালাৰ সলনি কৰিব পাৰি ফন্ট কালাৰ ব্যৱহাৰ কৰি ডকুমেন্ট বা টাইপ কৰা আখৰৰ টেক্সটৰ ৰং নিৰ্বাচন কৰা হয় উদাহৰণ হিচাপে আহক এডুকেশ্যন ডিটেইলছ শিৰোনামটোত ৰং দিও গতিকে এডুকেশ্যন ডিটেইলছ বোলা টেক্সটখিনি আকৌ সিলেক্ট কৰক এতিয়া টুলবাৰৰ ফন্ট কালাৰ অপশ্যনছৰ তলমুৱা কাঁড়ত ক্লিক কৰক আৰু টেক্সটত পাতল সেউজীয়া ৰং প্ৰয়োগ কৰিবলৈ লাইট গ্ৰীণ বাকচত ক্লিক কৰক এতিয়া আপুনি শিৰোনামটো সেউজীয়া ৰঙৰ হোৱা দেখিবলৈ পাব ফন্ট সাইজ অপশ্যনছৰ পিছত আপুনি বল্ড ইটালিক আৰু আণ্ডাৰলাইন নামৰ তিনিটা অপশ্যন দেখিবলৈ পাব নামটোৱে কোৱা ধৰণে এইবোৰে আপোনাৰ টেক্সটখিনি বল্ড বা ইটালিক বা আণ্ডাৰলাইনড হিচাপে তৈয়াৰ কৰিব গতিকে প্ৰথমতে এডুকেশ্যন ডিটেইলছ শিৰোনামটো সিলেক্ট কৰক এতিয়া টেক্সটখিনি বল্ড কৰিবলৈ বল্ড আইকনত ক্লিক কৰক নিৰ্বাচিত টেক্সটখিনি বল্ড হোৱা আপুনি দেখিবলৈ পাব একেধৰণে যদি আপুনি ইটালিক আইকনত ক্লিক কৰে তেন্তে এইটোৱে টেক্সটটোক ইটালিকলৈ পৰিৱৰ্তন কৰিব আণ্ডাৰলাইনত ক্লিক কৰক আণ্ডাৰলাইন আইকনত ক্লিক কৰিলে আপোনাৰ টেক্সটখিনি আণ্ডাৰলাইনড হৈ পৰে আপোনাৰ নিৰ্বাচিত টেক্সটটো এতিয়া আণ্ডাৰলাইনড হোৱা দেখা পাইছে শিৰোনামটো বল্ড আৰু আণ্ডাৰলাইন কৰি ৰাখিবলৈ ইটালিক অপশ্যনটো নাইকিয়া কৰিবলৈ ইয়াত পুনৰ ক্লিক কৰক আৰু আন দুটা অপশ্যন নিৰ্বাচিত কৰি ৰাখক এতিয়া শিৰোনামটো বল্ড আৰু আণ্ডাৰলাইনড হৈ আছে ইয়াতে লিবাৰঅফিছ ৰাইটাৰ বিষয়ক কথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে সংক্ষেপে আমি শিকিলো
ৰাইটাৰত টেক্সট এলাইনিং কৰা বুলেটছ আৰু নাম্বাৰিং ৰাইটাৰৰ কাট কপি আৰু পেষ্ট অপশ্যনছ bold underline আৰু ইটালিক্স অপশ্যনছ ৰাইটাৰৰ ফন্ট নাম ফন্ট সাইজ ফন্ট কালাৰ বিস্তাৰিত কৰ্মসূচী বুলেটছ আৰু নাম্বাৰিং সক্ৰিয় কৰক এটা ষ্টাইল পছন্দ কৰি কিছুমান পইণ্টছ লিখক অলপ টেক্সট নিৰ্বাচন কৰি ইয়াৰ ফন্ট নাম ফ্ৰী চেন্স আৰু ফন্টৰ আকাৰ 16 লৈ পৰিৱৰ্তন কৰক টেক্সটখিনি ইটালিক্স কৰক ফন্টৰ ৰং ৰঙালৈ সলনি কৰক তলৰ সংযোগত থকা ভিডিঅটো চাওক ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে কথন শিক্ষণ প্ৰকল্পৰ দলটোৱে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক কথন শিক্ষণ প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু আইচিটি এমএচআৰডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পৃষ্ঠপোষকতা আগবঢ়াইছে এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ৱেবছাইটত পোৱা যাব এই শিক্ষণ সহায়িকা আগবঢ়ালে মৌচম শৰ্মাই আৰু এয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা যোগদানৰ বাবে ধন্যবাদ